আৰু কোনে খেতি কৰিছে সেই খেতি কৰা আঁচনিবোৰ গভৰ্ণমেণ্টৰ আছে। দাদা আপোনালোকে অকণমান ধৈৰ্য ধৰি শুনক। আপোনালোকক তেনেকুৱা আঁচনি আনিবলৈ চেষ্টা কৰক। আমি বিজেপিক ভাল পাওঁ, আমি বিজেপিক ভোট দিছোঁ আৰু চৰকাৰ গঠন কৰিছোঁ। আমাক চৰকাৰে অৰুণোদয় PM কিষাণ ৰাস্তা দলং অন্যান্য সুবিধা দিছে। এটা আমূল পৰিৱৰ্তন নোহোৱা নহয় হৈছে, কিন্তু কেৱল অৰুণোদয় PM কিষাণে দি থকা নাই। এতিয়া আত্মনিৰ্ভৰশীল স্বাভিমানে জীয়াই থকা যিটো আমাৰ সংগ্ৰাম, হেৰু সংগ্ৰাম কৃষি উন্নয়নৰ ক্ষেত্ৰতো প্ৰাধান্য দিছে। কিন্তু কেৱল তেখেতলোকে দিলে নহ'ব, আমি সেই বস্তুটো বিচাৰিব লাগিব। গতিকে শ্ৰদ্ধা ৰাইজ, আমাৰ লক্ষ্য উদ্দেশ্যটো হৈছে কি, এই চৰকাৰ দিনত আমি আমাৰ অঞ্চললৈ আগন্তুক উঠি অহা প্ৰজন্মৰ কাৰণেও বৰ্তমানৰ কাৰণেও আমি এটা পৰিৱৰ্তন আনো। কি পৰিৱৰ্তন আনো? এইবাৰ আপোনালোকে সকলোৱে দেখিলে বতৰ ভাল নহ'ল, খৰাং হোৱা হেতুকে বহুতৰ এবাৰ খেতি ভাল নহ'ল আৰু বহুতে খেতি কৰিব নোৱাৰিলে। যুগ যুগ ধৰি আমি কেৱল বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰি আছোঁ। তেনেকৈ যদি খেতি কৰিলেহেঁতেন গোটেই ভাৰতবৰ্ষত, তেতিয়া হয়তো আজি আপোনালোকে আমি 12 মাহ যিকোনো বস্তু নাপালোহেঁতেন। তেনেকুৱা নহয় খেতিবিলাক। খেতিৰ কাৰণে বৈজ্ঞানিক যুগত বৈজ্ঞানিক যান্ত্ৰিক কৌশলত কৃষি কাৰ্য কৰিছে, বতৰৰ ওপৰত নিৰ্ভৰশীল এতিয়া নহয়। গতিকে আপোনালোকে বিজেপিক ভাল পায়, বিজেপিক ভোট দি আপোনালোকে চৰকাৰ গঠন কৰিছে। তেখেতলোকে যিবিলাক আঁচনি দিছে, সেই আঁচনিবিলাক আনিবৰ কাৰণে ৰাইজৰ মতামত লাগিব, সমৰ্থন লাগিব। আপোনালোকৰ আবেদনখনে কি বুজাইছে? এটা সমৰ্থন বুজাইছে। মই আজি আপোনালোকক অনুৰোধ কৰি থৈ গৈছোঁ, এই ধূপকাঠিটো প্ৰজেক্ট আহিছিলে, আপোনালোকে নিশ্চয় মোক দেখিছিলে কাকপথাৰত যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহিছিলে। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ওপৰত ষ্টেজত মোৰ মূৰত হাত দি ৰাইজৰ আগত কৈ থৈ গৈছিলে, দেখ ৰাইজ, মই কথা দিছোঁ, এখেতে যি কথা কৈছে মই কাৰ্যকৰী কৰিম। সেই লিখাখন মোৰ লগত আছিলে, যিটো কাৰণে ধূপৰো টুকুৰ আনিব পাৰিলোঁ। এতিয়া আমি আশা ৰাখিছোঁ, আজি ইয়াত প্ৰায় 1500-2000 ফৰ্ম আমাৰ পোৱাটো ল'লে, কিন্তু জমা আজি হয়তো কিমান হ'ব আমি নাজানো। গতিকে ইয়াত সমূহ ৰাইজে জাগৰণ হ'ব লাগিব। আমি ভোট দি চৰকাৰ পতা চৰকাৰখনে যিবোৰ সুবিধা দিছে, সেই সুবিধাবোৰ আমি ল'ব লাগিব। আমি বিজেপি চৰকাৰক ভাল পাওঁ, আমি দলীয় মানুহ নহয়। বিজেপি সাপোটাৰ হ'ব পাৰে, কংগ্ৰেছো থাকিব পাৰে, মই নাজানো। কিন্তু ইয়াত ৱাৰ্ড মেম্বাৰ যেতিয়া বিজেপি উইনাৰ হৈছে, নিশ্চয় আপোনালোকে সমৰ্থন আছে। সমৰ্থন থাকক বা নাথাকক, বিজেপিক ভাল পাওক বা নাপাওক, কিন্তু এটা কথা আমি কোম্পানী হিচাপে আমি মাত্ৰ শাসন কৰিলে। সেই কংগ্ৰেছৰ শাসনকালত আমাৰ কি হ'ল, সকলো হৃদয়তে সোমাই আছে। আজি উঠি অহা প্ৰজন্মই, আগৰ আমাৰ বৃদ্ধসকলেও উপলব্ধি কৰিছে। কি উপলব্ধি কৰিছে? আমাৰ অসমৰ সম্পদ, যিমান তেল, কয়লা, চাহপাত, বনজ সম্পদ, ৰাস্তা আছিলে আদি অভয় নদী অসমত থকা পাছতো কিন্তু অসমত কল কাৰখানা নবহাই বাহিৰলৈ লৈ গ'ল, যিটো কাৰণে আজি আমাৰ অসমীয়া ল'ৰাই চেন্নাই কৰ্ণাটকত কাম কৰিব লগা হৈছে। আজিৰ সময়ত বহুত কৰ্ণাটকত চেন্নাইত আমাৰ অসমীয়া ল'ৰা যোৱাকালি আমাৰ গাঁৱত এটা পেলনি হৈ গ'ল। সুন্দৰ ডেকা ল'ৰা নহয়, সৰু ল'ৰা থাকি গৈছে। মানুহজনী কান্দোন দেখি আমাৰ বেয়া লাগিছে। মই MLA-ক মাতিলোঁ তালৈ, MLA গৈ MLA-ও কান্দি পাইছে। মানুহজনী কন্দা দেখি MLA-ও কান্দি পাইছে। ই দুখ কৰিছে, পেটৰ কাৰণে গৈ চেন্নাইত মৰিছে। এনেকৈ প্ৰায় আমাৰ অসমীয়া ল'ৰা মাৰি পেলাইছে। কিয় আমি যাব লগা হৈছে? কি নাছিলে ইয়াত? কেনেকৈ গ'ল তেল, কয়লা, চাহপাত, বনজ সম্পদ আনৰ হাতলৈ?
সেই